এটা স্বয়ংক্ৰিয় প্লাস্টাৰ মেচিন ব্যৱহাৰ কৰাৰ এই ষ্টেপ বাই ষ্টেপ গাইডলৈ আপোনাক স্বাগতম। স্বয়ংক্ৰিয় প্লাস্টাৰ মেচিন ব্যৱহাৰ কৰাৰ সুবিধা। স্বয়ংক্ৰিয় প্লাস্টাৰ মেচিন, যাক ৰেণ্ডাৰিঙৰ মেচিন বুলিও কোৱা হয়, এই প্লাস্টাৰ বা মৰ্টন দ্ৰুতভাৱে পৃষ্ঠত প্ৰয়োগ কৰে, যাৰ ফলত নিৰ্মাণৰ হাতৰ পদ্ধতিৰ তুলনাত স্বয়ংক্ৰিয় হয় আৰু খৰচ কম হয়। স্বয়ংক্ৰিয় প্লেটাৰ মেচিনৰ অংশসমূহ: হপাৰ, শুকান চিমেণ্টৰ মিশ্ৰণ ধৰি ৰাখে। স্প্ৰে গান, গ্ৰাউট প্ৰয়োগ কৰে। উচ্চ চাপ গেজ, চাপ জোখ পাৰে। জেল, গ্ৰাউট স্প্ৰে নিয়ন্ত্ৰণ কৰে। বৈদ্যুতিক বাকচ, বৈদ্যুতিক উপাদানসমূহ ৰখা হয়। সঁজুলি বাকচ, বৈকল্পিক সঁজুলিসমূহ সংৰক্ষণ কৰে। বিদ্যুৎ লাইন, বিদ্যুৎ যোগান ধৰে। পোষ্টন, ঐচ্ছিক সংকুচিত বায়ুৰ লেবেল নাথাকিবও পাৰে। চাপ সকাহ পাইপ, চাপ মুক্ত কৰে। এয়াৰ কম্প্ৰেছাৰ, ইনলেট পাইপ। পাৱাৰ ড্ৰিল। একেধৰণৰ সঁজুলিৰ সৈতে তুলনা। প্লাস্টাৰৰ বাবে এটা মানক ট্ৰবেল হাতেৰে চলোৱা হয়, আনহাতে এটা স্বয়ংক্ৰিয় প্লাস্টাৰ মেচিনে প্ৰক্ৰিয়াটো স্বয়ংক্ৰিয় কৰি তোলে, যাৰ ফলত নিৰ্মাণ কামত গতি আৰু দক্ষতা বৃদ্ধি পায়। পালন কৰিবলগীয়া সুৰক্ষাৰ সাৱধানতাসমূহ: সুৰক্ষাৰ চশমা বা ফেচ চিল। সুৰক্ষাৰ কাণৰ সুৰক্ষা। সুৰক্ষা ধূলি মাস্ক। সুৰক্ষাৰ হাতমোজা। ক্ষতিৰ বাবে পৰীক্ষা কৰিবলৈ সুৰক্ষা জোতা। সঁজুলিটো কেনেকৈ ব্যৱহাৰ কৰিব? মেচিনটো এটা সুস্থিৰ পৃষ্ঠত স্থাপন কৰি আৰু ইয়াক শক্তিৰ সৈতে সংযোগ কৰি আৰম্ভ কৰক। পানী আৰু প্লাস্টাৰৰ সামগ্ৰী সঠিকভাৱে মিহলাই প্লাস্টাৰৰ মিশ্ৰণটো প্ৰস্তুত কৰক। প্ৰস্তুত কৰা প্লাস্টাৰৰ মিশ্ৰণটো অতিৰিক্তভাৱে ভৰাই নোলোৱাকৈ ইয়াৰ হপাৰত ঢালি মেচিনটোত লোড কৰক। আপোনাৰ প্ৰয়োজন অনুসৰি আউটপুট হাৰ, বেইট, গতি আৰু চাপৰ দৰে ছেটিংছ সামঞ্জস্য কৰক। মেচিনটো অন কৰক আৰু কাম আৰম্ভ কৰিবলৈ প্লাস্টাৰ বিতৰণ ব্যৱস্থাটো সক্ৰিয় কৰক। মেচিনটো পৃষ্ঠৰ কাষেৰে অবিৰতভাৱে লৰচৰ কৰি প্লাস্টাৰটো সমানে লগাব লাগে। প্লাস্টাৰৰ মাত্ৰা নিৰীক্ষণ কৰক আৰু কাৰ্যৰ সময়ত প্ৰয়োজন অনুসৰি হপাৰটো পুনৰ ভৰাই লওক। ব্যৱহাৰৰ পিছত মেচিনটোৰ শক্তি বন্ধ কৰক। ৰক্ষণাবেক্ষণৰ টিপছ: ব্যৱহাৰৰ পিছত পৰিষ্কাৰ কৰক। চলন্ত অংশবোৰত তেল দিব লাগে। জীৰ্ণ অংশ সলনি কৰক। শুকান, সুৰক্ষিত ঠাইত ৰাখিব লাগে। ধন্যবাদ।